নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম ইউটিউব চেনেল অৱশেষত আইপিএলৰ লিগ মেচৰ একেবাৰে শেষৰ দিনা একেবাৰে শেষৰখন লিগ মেচত কোনে কোৱালিফায়াৰ খেলিব কোনে এলিমিনেটৰ খেলিব সকলো সাধাৰণতে ফিক্স হৈ গ'ল সকলো সাধাৰণতে নিৰ্ধাৰিত হ'ল আৰু চিন্তা কৰি চাওক গোটেই আইপিএলটো চলি আহি কোনে কাৰ লগত খেলিব যিকেইখন প্লেঅফৰ মেচ সেইকেইখন নিৰ্ধাৰিত হ'বলৈ একেবাৰে শেষৰ দিনটোলৈকে একেবাৰে লিগ মেচৰ শেষৰ দিনটোলৈকে অপেক্ষা কৰিবলগীয়া হৈছে গতিকে এইটোৱে হৈছে আইপিএলৰ সৌন্দৰ্য আইপিএলৰ আচল বিউটি ৰিয়েল বিউটি সাধাৰণতে প্ৰত্যেকবাৰে আমি দেখিবলৈ পাওঁ যে একেবাৰে শেষৰ সময়লৈকে শেষৰ দিনটোলৈকে কিবা এটা নহয় কিবা এটা থাকিয়ে যায়গৈ আৰু সেইটো একেবাৰে শেষৰ দিনাহে নিৰ্ধাৰিত হয় বিভিন্ন সমীকৰণ থাকে আৰু বিভিন্ন অংক জংক পংক সমীকৰণ মিলাই আহি শেষত নিৰ্ধাৰিত হ'ল যে আৰচিবিয়ে কোৱালিফাই কৰিলে কোৱালিফায়াৰ 1 আৰু পিবিকেএছটো কৰিছিলে গতিকে পিবিকেএছৰ লগত আৰচিবিয়ে খেলিব আৰচিবি এখন জিকাৰ বাবে গতিকে এইখন যদি আৰচিবি হাৰিলেহেঁতেন তেতিয়া আৰচিবি এলিমিনেটৰ খেলিবলগীয়া হ'লহেঁতেন মুম্বাই ইণ্ডিয়ানছৰ লগত গতিকে বৰ্তমান এইখন খেলত যিহেতু আৰচিবি জিকি গ'ল আৰচিবি জিকাৰ কাৰণে সেইফালে গুজৰাট টাইটেন্সে মুম্বাই ইণ্ডিয়ানছৰ লগত এলিমিনেটৰত অৱতীৰ্ণ হ'ব আৰু যিকেইটা টিমে আপোনালোকক মই কৈছোঁৱে বাৰে বাৰে যে যিকেইটা টিমে কোৱালিফায়াৰ প্ৰথমখন সাধাৰণতে প্লেঅফত প্ৰৱেশ কৰে প্ৰথম দুটা টিম হয় তেওঁলোকে প্ৰথমবাৰ হাৰিলেও আৰু এটা চান্স লাভ কৰে প্লেঅফলৈ কোৱালিফাই কৰাৰ ক্ষেত্ৰত আৰু এখন যদি জিকে প্ৰথমখন জিকিলেতো ডাইৰেক্ট ফাইনেল পায়ে যায় আৰু সিফালে এলিমিনেটৰটো হৰাটো ডাইৰেক্ট বাহিৰ হৈ যায় আৰু যিটো এলিমিনেটৰত জিকে সি আকৌ সাধাৰণতে কোৱালিফায়াৰ 1ত হৰাটোৰ লগত আকৌ কোৱালিফায়াৰ 2 খেলিবলগীয়া হয় গতিকে ভাল কথা হ'ব বৰ্তমান সময়ত আৰচিবিয়ে দুটা চান্স পাই যাব সেইফালে পিবিকেএছেও দুটা চান্স পাব যদিহে কেনেবাকৈ প্ৰথমখন মেচ নিজৰ তেওঁলোক হাৰিবলগীয়া হয় গতিকে আজি যদি খেলখনৰ কথা ক'বলৈ যাওঁ আজি এখন আচৰিত ধৰণৰ প্ৰদৰ্শন আমি ঋষভ পন্তৰ ফালৰ পৰা দেখিলোঁ গোটেই সাধাৰণতে ছিজনটোত কেতিয়াবা এটা ক'ৰবাত ভাল ইনিংছ খেলিছিল তাৰপাছত আহি আজি এখন খেলত এটা সাংঘাতিক ইনিংছ দি দিলে ঋষভ পন্তে 27 কোটি টকাৰ যিটো সাধাৰণতে এটা কৈ আছিলে মানুহে যে বৰ কিবা ধৰণৰ খেল হৈছে ভাল হোৱা নাই ঋষভ পন্তে কিন্তু সেইটো দেখুৱালে যে নাই 27 কোটি টকা ঠিকে আছে মোক নেক্সটটো ছিজনৰ কাৰণেও মোক ৰাখিব পাৰে ৰিটেইন কৰিব পাৰে কোনো সমস্যা নাই যে 100 মাৰি দেখুৱাই দিলে মই কিমান ডাঙৰ প্লেয়াৰ সেইটো দেখুৱালে কিন্তু ঋষভ পন্তৰ 100ও ৰক্ষা কৰিব নোৱাৰিলে এলএছজিক তেওঁলোকৰ ৰক্ষা কৰিবলগীয়া নলগীয়া বাৰু একোৱেই নাই তেওঁলোকৰ ওপৰত কোনো প্ৰেছাৰ নাই কাৰণ তেওঁলোক অলৰেডি আউটে সাধাৰণতে তেওঁলোকৰ নাথিং টু লুজ একো হেৰুৱাবলগীয়াও নাছিলে একো পাবলগীয়াও নাছিলে তথাপিতো তেনেকুৱাবিলাক টিমে সাধাৰণতে ফ্ৰীলি খেলিব পাৰে কোনো প্ৰেছাৰ নাই ন সেইটো কাৰণে আজি দেখিবলৈ পালোঁ যথেষ্ট ভাল খেলিছিলে কিন্তু এলএছজি টিমটোৱে যথেষ্ট এটা বৃহৎ টাৰ্গেট দিছিলে 228 বহুতেতো 228 টাৰ্গেট দিওঁতে ভাবিলে আজিতো আৰচিবিৰ কাৰণে বিপদ আছে ইমান টাৰ্গেট দি দিলে কি হ'ব কিন্তু কেইটামান সমৰ্থকে আছিলে হয়তো আৰচিবিৰ যিসকল পিয়ৰ ফেন হয় তেওঁলোকে হয়তো বিশ্বাস কৰিছিলে যে এইখন খেল জিকি আজি কোৱালিফায়াৰ 1লৈ আমি গৈ আছোঁ গতিকে আজি খেলৰ মেইন হিৰো নায়ক হৈছে জিতেশ শৰ্মা এইবাৰ গোটেই যদি আপোনালোকে ছিজনটো চাই ইমানো কিন্তু বৰ বিশেষ ইনিংছ অহা নাছিলে দীঘলীয়া ইনিংছ ডাঙৰ ইনিংছ মেচ উইনিং ইনিংছ অহা নাছিলে আৰু এইখন গুৰুত্বপূৰ্ণ মেচত কিন্তু সেই যিটো তেখেতৰ ওলাবলগীয়া আছিলে ইনিংছ সেইটো ওলাই আহিলে জিতেশ শৰ্মা এনেকুৱা এজন প্লেয়াৰ মই আগতেও দেখিছোঁ ইণ্ডিয়ান টিমত তেখেত গৈছে উইকেট কিপাৰ হিচাপে গৈছে ইণ্ডিয়ান টিমত খেলিছে অভিজ্ঞতা আছে ইণ্ডিয়াৰ T20 টিমত এটা সময়ত ভালে কৰি দেখুৱাইছিলে লাষ্টত যিকেইটা বল পাই আহি পেলাই ভালে কৰেহি এখেতে সাধাৰণতে এজন বিস্ফোৰক বেটাৰ হয় আৰু বহুত সাধাৰণভাৱে তেওঁ 6 হিটিং কৰিব পাৰে গতিকে এওঁৰ যিটো এবিলিটি আছে মই সেইটো আগৰ পৰাই গম পাওঁ জিতেশ শৰ্মাৰ মোৰ নিজৰ এজন প্ৰিয় প্লেয়াৰ হয় জিতেশ শৰ্মা বেলেগ কোনোবাই বিশ্বাস কৰক নকৰক তেওঁ কিমান ডাঙৰ প্লেয়াৰ হ'ব বা মই ভাবোঁ যে ইণ্ডিয়ান টিমত এজন প্লেয়াৰে এটা সময়ত নিশ্চিতভাৱে বিশেষকৈ T20 ফৰ্মেটটোত চান্স পাবগৈ লাগে কাৰণ এওঁ এনেকুৱা এজন এক্সপ্ল'চিভ বেটাৰ হয় উইকেট কিপাৰ বেটাৰ হয় যি সাধাৰণতে অকলে দমত সাধাৰণতে খেল ইফাল সিফাল কৰাৰ ক্ষমতা ৰাখে এইটো ক্ষেত্ৰত মই কেইদিনমানৰ আগত মোৰ কেইজনমান বন্ধু বুলি ক'ব ক'লে ভুল হ'ব ইনষ্টাগ্ৰামত মই কেইজনমান মানে আমাৰ বাহিৰৰ ৰাজ্যৰ বহিৰাজ্যৰ দিল্লী মুম্বাই এনেকুৱা ধৰণৰ জেগাৰ কোনোবা ক্ৰিকেট সমৰ্থক হ'ব বেলেগ টিমৰ সমৰ্থক হ'ব মই তেওঁলোকৰ লগত মই কোনো সমৰ্থক হিচাপে নহয় কোনো ক্ৰিকেট ফেন হিচাপে মানে IPL টিমৰ সমৰ্থক হিচাপে নহয় মই এজ এ ক্ৰিকেট ফেন তেওঁলোকৰ লগত এটা তৰ্কত লিপ্ত হৈছিল তেওঁলোকে কৈছিলে যে জিতেশ শৰ্মা প্লেয়াৰজন অভাৰৰেটেড তেওঁ যিমানটো হয় তাতকৈ বেছি ওপৰত দেখুওৱা হয় কিন্তু মই তেওঁলোকক কৈছিলোঁ যে তেওঁ অভাৰৰেটেড কেতিয়াও হ'ব নোৱাৰে এইটো আজিৰ পৰা 2-3 মাহৰ আগৰ কথা মই তেওঁলোকক কৈছিলোঁ যে তেওঁ অভাৰৰেটেড কেতিয়াও হ'ব নোৱাৰে কাৰণ এইজন প্লেয়াৰে অকলে দমত খেল জিকোৱাৰ ক্ষমতা ৰাখে আৰু আজি তেখেতে দেখুৱাই দিলে সেইটো অভাৰৰেটেড তেওঁ কেতিয়াও নহয় তেওঁ অভাৰৰেটেড হ'বই নোৱাৰে তেওঁ যিটো ৰেট কৰা হয় মানুহে তেওঁক সাধাৰণতে যেনেকৈ ভাবে তেওঁ কিন্তু তাতকৈ সাধাৰণতে বেছি দিছে সেইটো কথাটো আৰচিবিৰ কাৰণে আৰু ইণ্ডিয়ান টিমত তেওঁ খেলোঁতে যিবিলাক তেখেতৰ শ্বৰ্ট মই সেইবিলাক আগতেও দেখিছোঁ IPLত তেখেতে আগতে বিভিন্ন টিমৰ হৈ খেলিছে মুম্বাইৰ হৈ খেলিছে পিবিকেএছৰ হৈ খেলিছে আৰু ফাইনেলি আৰচিবিৰ হৈ খেলিছে গতিকে সকলোবিলাক টিমত মই দেখিছিলোঁ এটা কথা দেখিছিলোঁ যে তেখেতৰ সেই বস্তুটো দেখিবলৈ পাইছিলোঁ প্ৰতিভা টেলেণ্টটো বহুত আছে আৰু এবিলিটি বহুত আছে 6 মাৰিব পৰা এবিলিটি ডাঙৰ ইনিংছ খেলিব পৰা এবিলিটি ফিনিচিং দিব পৰা এবিলিটি এইবিলাক সাধাৰণতে ওলাই আহিছে আৰু মই ভাবোঁ এইজন ইণ্ডিয়ান টিমৰ T20 টিমত সোনকালে আহিব আৰু কনচিষ্টেঞ্চিটো বাৰু মেইন
ক্ৰিকেটৰ ক্ষেত্ৰত ক'বলৈ গ'লে কনচিষ্টেঞ্চি একেৰাহে সদায় ভাল খেলাটো গুৰুত্বপূৰ্ণ সেইটোও লাগিব কিন্তু এইজনৰ এবিলিটি আছে আৰু মোৰ পাৰ্চনেল ফেভাৰিট প্লেয়াৰ হয় মই নিজে ভাল পোৱা প্লেয়াৰ সকলৰ ভিতৰত এজন প্লেয়াৰ জিতেশ শৰ্মা আৰু মই ভাবোঁ যে এই ক্ষেত্ৰত আৰু বহুত কিবা কিবি ওলাই আহিবলৈ আছে অনাগত সময়ত আৰু RCBয়ে যদি এজন প্লেয়াৰক ৰিটেইন কৰি ৰাখি থয় তেওঁলোকৰ কাৰণে সেইটো এটা ভৱিষ্যতৰ কাৰণে বহুত ভাল কথা হ'ব উইকেট কিপাৰৰ কথা আৰু চিন্তা কৰিব নালাগে উইকেট কিপিং যেহেতু তেখেতে কৰে জিতেশ শৰ্মাই গতিকে এনেকুৱা এজন প্লেয়াৰ যে ভৱিষ্যতত বহুত বছৰ মানে সাধাৰণতে এজন ডাঙৰ প্লেয়াৰ হৈ আত্মপ্ৰকাশ কৰিব পাৰি ইয়াতকৈ আৰু ভাল কৰিবলগীয়া আছে তেখেতৰ গতিকে আজি যদি চাই LSGয়ে খেলখনত 227 ৰান কৰিছিলে উইকেট ল'ব কিন্তু পৰা নাছিলে RCB গতিকে সেইটো চিন্তা RCB কিন্তু চিন্তা এটা থাকিব তেওঁলোকৰ উইকেট ল'ব পৰা নাই আৰু আমি যদি ক'বলৈ যাওঁ যিটো LSG টিমেও উইকেট ল'ব নোৱাৰিলে কাৰণ বেটিং পিচ আছিলে এক প্ৰকাৰ ক'বলৈ গ'লে পিচখন বেটিং পিচে আছিলে গতিকে আপোনালোকে যদি চাই মিচেল মাৰ্ছে 67 ৰান কৰিছিলে 37টা বলত গতিকে সদায় ভাল খেলে মিচেল মাৰ্ছে ব্ৰিটছকে 14 বাকী পণ্টে 61টা বলত 118 নট আউট হৈ আজি উভতি আহিলে দেখুৱালে সকলোকে তেওঁক ট্ৰল কৰি বিলাকক দেখুৱালে যে তেওঁ কেনেকুৱা ধৰণৰ প্লেয়াৰ পুৰাণে 13 মাৰিলে পুৰাণ আজিহে ফেইল হৈছে প্ৰায়ভাগ সময়ত ভাল খেলি থকাই মই দেখিছিলোঁ আজি ফেইল হৈছে বাকী আব্দুল সামদে 1 ৰান এনেকুৱা ধৰণৰ আছিলে স্ক'ৰ তেওঁলোকৰ বাকী নুৱান থুছাৰাই এটা লৈছিলে বাকী ভুৱনেশ্বৰে এটা আৰু ৰোমাৰিঅ চেফাৰ্ডে এটা পিটন কিন্তু খাইছিলে ভুৱনেশ্বৰে বহুত পিটন খাইছে 4 অভাৰত 46 য়ছ দয়ালে কিন্তু পিটন খাইছে 44 খাইছে 4 অভাৰ 3 অভাৰতে 44 খাইছে 14কে দিছে গতিকে বহুত পিটন খাইছে ক'বলৈ গ'লে য়ছ দয়াল আৰু ভুৱনেশ্বৰৰ পিটন খাইছে গতিকে এইটো লেকাম লগাব লাগিব ৰোমাৰিঅ চেফাৰ্ডৰ কথানো কি ক'ম 4 অভাৰত 50 মাৰি দিছে 4 অভাৰ 51 খাই গৈছে 12কে দিছে 1 অভাৰ গতিকে এই বস্তুটো তেওঁলোকে অলপ লেকাম লগাব লাগিব RCB টিমটোৱে বলিঙত কিন্তু তেওঁলোকৰ বিপদ মাতিব পাৰে বলিঙে বিপদ ঘণ্টা বজাই দিব পাৰে প্লে অফত বাকি RCB টিমটোৰ কথা ক'বলৈ গ'লে আপোনালোকে যদি চাই প্ৰথমতে অলপ তেওঁলোকে বিপদত পৰিছিলে কিন্তু শেষত আমি দেখিবলৈ পালোঁ গোটেই বিপদৰ গোটেই সংকট মোচক হিচাপে তেওঁলোকৰ জিতেশ শৰ্মা আগবাঢ়ি আহি সাধাৰণতে ইম্পৰ্টেণ্ট সময়ত ইম্পৰ্টেণ্ট নক এটা খেলিলে গুৰুত্বপূৰ্ণ সময়ত 6 চিটিং কৰিলে গুৰুত্বপূৰ্ণ সময়ত বাউণ্ডেৰী মাৰিলে আৰু তেওঁ লগ দিবলৈ এজন প্লেয়াৰ আছিলে সেইজন হৈছে ময়ংক আগ্ৰৱাল তেখেতৰো বহুত বছৰৰ অভিজ্ঞতা আছে ইণ্ডিয়ান টিমত খেলাই হওক বা IPLত ইমান বছৰ খেলিছে গতিকে অভিজ্ঞতা সম্পন্ন প্লেয়াৰ গতিকে এনেকুৱা ধৰণৰ ইণ্ডিয়ান প্লেয়াৰ যিবিলাক টিমত থাকে যিবিলাক টিমত সাধাৰণতে ইণ্ডিয়ান প্লেয়াৰসকলে ভাল খেলি থাকে তেনেকুৱাবিলাক টিমত IPL জিকাৰ বহুত সম্ভাৱনা থাকে কিন্তু সেইটো আপোনালোকে মন কৰিব ইণ্ডিয়ান প্লেয়াৰে য'ত ভাল খেলে ত'তে সাধাৰণতে IPL জিকাৰ চান্স থাকে গতিকে ময়ংক আগ্ৰৱাল এনেকুৱা এজন প্লেয়াৰ হ'ব পাৰে যি সাধাৰণতে তেওঁলোকক বহুত ভাল প্ৰদৰ্শন কৰি দিব পাৰে প্লে অফত গৈ পেলাই জিতেশ শৰ্মাইতো আজি দেখুৱাই দিলে 33টা বলত 85 ৰান কৰিলে চাওক 8টা 4 আৰু 6টা 6 সহায়ত ময়ংক আগ্ৰৱালে 23টা বলত 41 তেখেতেও কিন্তু ফাষ্ট খেলিলে 5টা 4 মাৰিলে গতিকে ময়ংক আগ্ৰৱালে লগ দিয়াটো ইম্পৰ্টেণ্ট আছিলে জিতেশ শৰ্মাই অকলে জিকাইছে বুলি ক'লেও ভুল হ'ব কাৰণ জিতেশ শৰ্মাই এটেকিংটো কৰিছে কিন্তু তেওঁ লগ দিবলৈ তাত এজন মানুহ ৰখি আছিলে তাত আছিলে নতুবা তাৰ পাছৰ পৰা যদি আপোনালোকে চাই ৰোমাৰিঅ চেফাৰ্ড আহিলেহেঁতেন ৰোমাৰিঅ চেফাৰ্ডৰতো একো পাত্তা নাই তেওঁ বেট ঘূৰাবহে জানে আৰু কুণাল পাণ্ডিয়া বাৰু আছিলে কুণাল পাণ্ডিয়াই ভুৱনেশ্বৰ আহিলেহেঁতেন বাকী 2টা উইকেট বাহিৰত আছিলে তথাপিতো উইকেট বাহিৰত থকাৰ আগতেই খেলখন ফিনিছ কৰি দিয়াটো ডাঙৰ কথা ফিল চল্টে 19টা বলত 30 নিজৰ কাম সদায় কৰি দিয়ে ফিল চল্ট এনেকুৱা এজন প্লেয়াৰ য'তে খেলক ইংলেণ্ডৰ হৈ খেলক বা আপোনাৰ IPLৰ যিকোনো টিমত হৈ খেলক যোৱাবাৰ KKRতো আপোনালোকে দেখিবলৈ পাইছিলে তেওঁ সদায় কিবা এটা নহয় কিবা এটা ভাল কৰি থৈ যায় অৱদান দি থৈ যায় যিটোৱে টিমটোক সহায় কৰে সেইটো আপোনালোকে দেখিলে ফিল চল্ট 30 কৰি দিলে আৰু কোহলিয়ে নিজৰ কাম কৰি দিলে আজি ইম্পৰ্টেণ্ট মেচ আছিলে কিং কোহলিয়ে নিজৰ কাম কৰি থৈ গৈছে 30টা বলত 54 এটা অৰ্ধশতকৰ ইনিংছ ষ্টাৰ্টটো ভাল দিলে পাতিদাৰে ফেইল মাৰিলে অধিনায়কজন ফেইল মাৰিছে অলপ তেওঁৰ ওপৰত বেলেগ কিবা প্ৰেছাৰ আছে যেন লাগিছে 7টা বলত 14 লিভিংষ্টনে 0 মাৰিলে লিভিংষ্টন বাৰু প্লেয়াৰে তেনেকুৱা সেই ৰোমাৰিঅ চেফাৰ্ডৰ সৈতে একে লাগিলে নালাগিলে গ'ল গতিকে এইটো কাৰণে 0 মাৰিলে আজি বাকী ময়ংক আগ্ৰৱাল আৰু জিতেশ শৰ্মা খেলখন ফিনিচিং দিলে বাকী উইকেট তেওঁলোকৰো ল'ব নোৱাৰিলে 2টা উইকেট ওৰকে লৈছিলে 2টা উইকেট লৈছিলে যদিও বেয়া পিটন খালে 4 অভাৰত 74 ৰান গতিকে 1 অভাৰ 18.18কে খাইছে 1 অভাৰত চিন্তা কৰক আকাশ মহাৰাজ সিং তেখেতক দিছিলে আকাশ সিং তেখেতক 4 অভাৰত 40 ৰান খালে তেখেতক এটা উইকেট পাইছিলে বাকী আৱেজ খানে 3 অভাৰত 32 ৰান এটা উইকেট গতিকে এনেকুৱা ধৰণৰ আমি দেখিবলৈ পালোঁ গতিকে এইখন খেলৰ পাছত বৰ্তমান সময়ত যিখন সাধাৰণতে আমাৰ প্লে অফৰ সময়সূচী সেইটো সাধাৰণতে বৰ্তমান সময়ত ওলাই আহিছে নিৰ্ধাৰিত হৈছে কোনে কাৰ লগত কেতিয়া খেলিব সেইটো সাধাৰণতে আমি গম পাই গ'লোঁ এইখন খেলৰ পাছত মই অলৰেডি ক'লোৱে যে PBKS খেলিব RCBৰ লগত আৰু তেওঁলোকে প্ৰথমখন মেচত যদি হাৰেও সেইখন কোৱালিফায়াৰ 1ত হাৰেও তেতিয়া আকৌ এটা চান্স পাব এলিমিনেটৰত জিকা টিমৰ লগত বাকী সেইখন হ'ব 29 তাৰিখে PBKS ভাৰ্চেছ RCB PBKS আৰু RCB যিখন মেচ যিখন কোৱালিফায়াৰ 1 তাৰ ওপৰত মই বিস্তৃত আলোচনা আগবঢ়াম এটা বিশেষ ভিডিঅ' যিহেতু প্লে অফত প্ৰৱেশ কৰি গৈছে সকলোবিলাক টিম গতিকে প্লে অফবিলাক নিৰ্ধাৰিত হৈছে গতিকে তাৰ ওপৰত মই আগতীয়া বিশ্লেষণ লৈ আহিম যিহেতু ইম্পৰ্টেণ্ট মেচ হয় গুৰুত্বপূৰ্ণ মেচ আৰু শেষ হ'বলৈ বেছি দিন নাই গতিকে এইকেইটা গুৰুত্বপূৰ্ণ বিশেষ স্পেচিয়েল ভিডিঅ' আনিব লাগিব বেছি সময় নাই মই PBKS আৰু RCBৰ মাজত যিখন খেলৰ ভিডিঅ'টা সেইটো মই লৈ আনি আছোঁ অলপ পাছত মানে কেইঘণ্টামানৰ পাছত 10-12 ঘণ্টাৰ পাছত হয়তো আহিব ভিডিঅ'টো আপোনালোকে
চাই থাকিব সেইটোৰ বাবে আৰু যিখন 30 তাৰিখে গুজৰাট আৰু মুম্বাইৰ মাজত এলিমিনেটৰ মেচ হ'ব তাততো যি হাৰেটো বাহিৰ হৈ যাব যি জিকে সি সাধাৰণতে এটা জীৱনদান পাব গতিকে ক'বলৈ গ'লে সেইখন 30 তাৰিখ সেইখন খেলৰ ওপৰত মই ভিডিঅ' দিম 29 তাৰিখে গতিকে আৰু খেলবিলাকৰ পাছতো ভিডিঅ' আহিব ৰাতি খেল শেষ হোৱাৰ পাছত বাকী ফাইনেল আৰু সাধাৰণতে কোৱালিফায়াৰটো সেইবিলাকৰ ওপৰত পাছত ভিডিঅ' দিম গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ RCB সমৰ্থকসকল হেপী হৈ আছে আজি হয়তো ফূৰ্তি কৰিছে অলপ ফূৰ্তি কৰিবলগীয়া দিনেই কাৰণ তেওঁলোকে ফাইনেলৰ কাষ চাপি গৈ আছে আৰু ইমান দিন এটা সাধাৰণতে ট্ৰফি নোপোৱাৰ যিটো এটা বদনাম আছে সেইটো সাধাৰণতে নোহোৱা কৰাৰ এবাৰে বেষ্ট চান্স এবাৰ নোৱাৰিলে অভিনয় মই আগৰ পৰা কৈছোঁ গতিকে এইবাৰ বেষ্ট চান্স আৰু শুভেচ্ছা সকলো RCB সমৰ্থকক লগতে আৰু যিমানবিলাক টিম কোৱালিফাই কৰিছে PBKS হওক মুম্বাই হওক বা GT হওক সকলোতো শুভকামনা আছে সকলো সমৰ্থকৰ কাৰণে মোৰ শুভকামনা আছে আৰু ভাল হওক খেলবিলাক নেক্সট ভাল হওক তাকে আশা কৰিম এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলে ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ